হেন শুনি সুতে বিনামন্ত অৱনত আমি অকুলন্য হেন আছিলো মনত আমি নিজকে নিজে আজি এতদিনে বহুত নিজাতি বুলি ভাবি আছো হে তোমাহাৰ প্ৰশ্নে ভইল আজি খেপৰ বিত শুনা যেন জানো কহো কৃষ্ণৰ চৰিত তোমাৰ হবে মহাভক্তসকলে যিটো মোক প্ৰশ্ন অৱগত কৰিলা সেই প্ৰশ্নটা আজি মই নিজকে কৃতাৰ্থ অনুভৱ কৰিছো আৰু অনুভৱ কৰাই নহয় শুনা যেন জানো যিখিনি মই জানো এই কথাখিনি মই আপোনালোকৰ ওচৰত অৱগত কৰাম বুলি পুত মহা আছে সেইকাৰণে কৈছে হাবে শেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পা খাৰ অনুৰূপে কৃষ্ণৰ কথা ক'ব পৰা শক্তি মোৰ নাই আছে কোনখিনি যিজন পক্ষী এটাই পাখি দেউকাৰ শক্তি অনুযায়ী যিমানলৈকে উৰিব পাৰে তাৰ ওপৰতো নোৱাৰে তদনুৰূপ ময়ো যিখিনিলৈকে গাঁঠি আছে মোৰ জখলাডালৰ সেইখিনিলৈকে বগাব পাৰিম তাৰ ওপৰত মই যাব নোৱাৰিম কাৰণ অসংখ্য গাঁঠি আছে পূৰ্ব ভগৱন্তৰ এই গাঁঠিত জখলা যাবৰ মোৰ শক্তি নাই বুলি ইতিমধ্যে খুদ মহামুনিয়ে পূৰ্ণপতি কথাখিনি অৱগত কৰাই আছে হে ৰাম হেহি মতে যত মানে লৱে মোৰ মতি বনাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি তত্ত্ব কথা এটা কৈছে এতিয়া চাব শুনিব বা সমস্ত অগাম্য কথা কথনে লীন হুৱে পানী তাকো শুদ্ধ কৰো কৃষ্ণ কথা কব খানি কৃষ্ণৰ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে সেইকাৰণে পৰীক্ষিতে কলিক নিধন নকৰিলে এই গুণটোৰ কাৰণে জয়তাপি দুৰ্জন কলি তাকো পৰীক্ষিত ৰাজা অগুণ দেখি কৰিলা ৰৈখন কি গুণ দেখিলে অন্তৰ্জাতি মহাপাপী তৰয় সুখত কলিত মুখে কৰি হৰিৰ কীৰ্তন কাৰণ এটা মহাগুণ আছিলে সেই গুণটোৰ কাৰণে কলিত নিধন নকৰিলে কাৰণ অন্তৰ্জাতি মহাপাপীও কলিত অনায়াসে তৰি যাব কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিলে তদনুৰূপ এই কথাষাৰ পুত মহামুনিয়ে ব্যক্ত কৰিছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে হেৰি কলিয়ে জানো কৃষ্ণ নাম লৈছিলে নহয় কৃষ্ণৰ নাম কলি লোৱা নাছিল পৰীক্ষিতে নিধন কৰা নাছিল নিধন কৰা নাছিলে কাৰণ নিধন কৰা কৃষ্ণৰ নাম লোৱা কৃষ্ণ দীপিকা চন্দ্ৰ নামৰ পুথিভাগত স্পষ্টভাৱে উল্লেখ কৰিছে দীপিকা চন্দ্ৰ আপোনালোকে চাব যদি এইটো নাই তাতে উল্লেখ কৰিছে কাৰণ ব্ৰহ্মাৰত নয়ৰ পৰা কলিও উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা ৰাম ৰাম কৃষ্ণ ৰাম উচ্চাৰিলা তিনিবাৰ কিনো মহামূৰ্তি গোট দেখিলো ইহাৰ প্ৰমাণ কৰি আছে হে তাৰ পিছত শেষত কি কৈছে যে তোমাৰ ঠাইত যিকেইটা ঠাই দিছে পৃথিৱীত ঠাই দিছে আপোনালোকে জানে শ্ৰৱণ কীৰ্তন য'ত হৈ থাকে কৃষ্ণৰ গুণানু কীৰ্তন তাত কিন্তু এনেবোৰ নাচাবি বুলি কৈছে ফিৰো নাচাবি বুলি কৈছে ব্ৰহ্মাই কৈছে শ্ৰৱণ কীৰ্তন য'ত হৈ থাকে তাত কিন্তু আৰু এইটো কথা হেৰি পৰীক্ষিতে যিকেইটা জাগা দিছিলে পৰীক্ষিতো ইয়াত অৱগত কৰাইছে বাৰু পৰীক্ষিতে যিকেইটা জাগা দিছিলে সেই জাগাকেইটাত কিন্তু শ্ৰৱণ কীৰ্তন য'ত মোৰ গুণানু কীৰ্তন হৈ থাকিব প্ৰভু ভগৱন্তৰ তাত কিন্তু ফিৰো নাচাবি বুলি কৈছে সেইকাৰণে যিকেইটা বস্তু দিছিলে জৰাসন্ধৰ মুকুটটো পিন্ধি দিলে না পৰীক্ষিতে কাৰণ তাতে জাগা দিছিলে সেইটোতো ভুল হ'ল কাৰণ মতিভ্ৰম হৈ গ'ল মতিভ্ৰম হৈ যোৱাৰ লগে লগে যিজন ৰজা এটা প্ৰাণীবধ নকৰে সেই ৰজাজনৰ মৃগয়াত যাবৰ কাৰণে মন মেলিলে কিয় কলিৰ ওপৰত বহি ল'লে সেইকাৰণে কাৰণ ভকতসকলৰ আপোনালোকে লক্ষ্য কৰি চাব আপোনালোকে সমস্তজনে জানে ইমান কথাবোৰ আমি তিনিটা
প্ৰাণীৰ অনায়াসত শত্ৰু কোন কোন? মৎস্য, মৃগ, মহন্ত। অকাৰণত বৈৰী। ভকতসকলক সমালোচনা কৰা বাপ ৰাস্তা ঘাটে পাব, হয়নে? অকাৰণত বৈৰী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। মাছ যিমান আছে, মাছ ধৰা সঁজুলি তাতকৈ বেছি আছে। মৃগ, মাছই বৈৰী বুলি কয়, হয়নে? আৰু সাধু মহন্ত, এইবিলাক অকাৰণত বৈৰী। তেওঁলোকক মানে দুখটো ঢুকাবৰ কাৰণে অনবৰত এই সমস্ত কলিৰ প্ৰভাৱত হয়। সেইকাৰণে বহুত সাৱধান হ'ব দিছে। সেইকাৰণে আমাৰ যে ল'ৰা ছোৱালীবিলাকক পাৰিলে আজি এই অনুষ্ঠানবিলাকক আনিব লাগে। হেৰি কৰে কিয়? এদিন আপোনাৰ ল'ৰাটো ধুতি পিন্ধিব, মোৰ ছোৱালীজনীয়ে চাদৰ মেখেলা পিন্ধিব লাজ কৰিব অনুষ্ঠানত আহিবৰ কাৰণে, যদি আমি সৰুৰ পৰা অভ্যাসটো নকৰোঁ। কাৰণ কিয়? আমাক কপিল প্ৰভু তৃতীয় স্কন্ধ ভাগৱতত বহুত ভয়ানক কৈ থৈছে। যদি আধ্যাত্মিক জগতৰ শিক্ষাৰে আজিৰ যুগত আমি নকৰোঁ, তেতিয়াহ'লে পুখিবাক নৰা বুঢ়া খাইবাক চাৱ, এইবোৰ মুকি লোৱা বুঢ়া নমৰানো কিয়? তৃতীয় স্কন্ধ ভাগৱতত কৈছে। কোনে কৈছে? কপিলে কৈছে। কপিল কোন? ভগৱন্তৰ 24টা অৱতাৰৰ অন্যতম অৱতাৰ। দেৱাৱতী মাতৃ। দেৱাৱতী কোন আছিলে? দেৱাৱতী কৰ্দমৰ ভাৰ্যা। আৰু তাৰ যদি আমি আগত যদি যাওঁ তেতিয়া কি পাম? স্বয়ম্ভু মুনিও কৃষ্ণ, দুজন ল'ৰা, প্ৰকৃতি কাকুতি, প্ৰকৃতি দেৱাৱতী আৰু হেৰি এই যজ্ঞ লগত বিয়া হৈছিল নহয়। প্ৰকৃতি হৈছে হেৰিৰ লগত আকুতি, প্ৰকৃতি আৰু হেৰি দেৱাৱতী। প্ৰকৃতি বিয়া হৈছে আপোনাৰ এই আমাৰ পাৰ্বতী মা। চুমুৱাই থৈছোঁ দেই, পাৰ্বতী মা। আৰু এই হ'ল দেৱাৱতী হ'ল, আৰু দুজন ককায়েক আছিলে। এজন হ'ল উত্তানপাদ আৰু এজন হ'ল আপোনাৰ প্ৰিয়ব্ৰত। এই দুজন পাঁচজন পূৰ্বপুৰুষ আমাৰ তাৰ পৰাই আহিছে। মনুষ্য জন্মটো আমাৰ তাৰ পৰা আহিছে। কৃষ্ণ। প্ৰিয়ব্ৰত, উত্তানপাদ, প্ৰকৃতি, দেৱাৱতী, আকুতি। হে বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত, যেন মতে পৃথিৱীত ভৈলন্ত বেকত, যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। সেইকাৰণে ভাগৱততে 4-5টা কথাত আমাক খুব গুৰুত্ব দিব লাগিছে। একচিত্তে এক মনে শুদ্ধভাৱে নিঃশব্দতে সৰ্বজনে। কাৰণ পৰীক্ষিতক যেতিয়া ভাগৱত শুনাব ওলাইছিলে, শুক মুনিয়ে কৈ দিছিলে, তুমি ভাগৱত শুনা সময়ত একমাত্ৰ জলৰ বাহিৰে একো সেৱন কৰিব নোৱাৰা। 7 দিন 7 ৰাতিৰ অন্তত এজন ব্ৰহ্মঋষিয়ে প্ৰশ্ন কৰিছিলে, হে ৰাজন, 7 দিন 7 ৰাতি আপুনি একো নাখায়, একমাত্ৰ জলৰ বাহিৰে একো খোৱা নাই, কেনেদৰে ভাগৱত শুনিলা? তেতিয়া পৰীক্ষিত ৰজাই যিটো উত্তৰ দিছিলে, সেই উত্তৰটো সাংঘাতিকভাৱে দিছিলে। কি বুলি? লাগিছো কৰিবে প্ৰাণ পৰম শ্ৰদ্ধায়ে, অজল মাত্ৰ ভোজনতে জীয়া সমুদায়ে, তথাপি পৰম দুখ আছো ক্ষুধা দুখে, নকৰয় বাধা মোক আছো মহা সুখে। অকণমানো মোক সুকীয়াহে বাধা দিব পৰা নাই। খুব শ্ৰদ্ধাভাৱে মই ভাগৱত শুনিছিলোঁ, আৰু সেইকাৰণে তেওঁ মুক্তিও পালে। প্ৰথম পৰীক্ষিতে শুনিছিলে, দ্বিতীয় কোনে শুনিছিলে? দ্বিতীয় আমি, হয়নে বা? দ্বিতীয় আমি মৃত্যুমুখী হয়নে নহয়? কাৰণ পৰীক্ষিতে যিটো প্ৰশ্ন কৰিছিলে, সৰ্বলোকক উদ্ধাৰৰ নিমিত্তে প্ৰশ্নটো কৰিছিলে। হে তোমাৰ চৰণে
গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিলে হে মৰণৰ সময়ে পুছু গুৰু সাম্প্ৰত অমিয় মানৰে সদায় কি কৰ্ম কৰিবে লাগে ইটো লোকতে অৰ্থাৎ মৃত্যুমুখী লোকে আমি সদায় কি কৰ্ম কৰা উচিত গতিকে আমি দ্বিতীয় পৰীক্ষিত আমি মৃত্যুমুখী হয় ন কথা এটা নহয় আজি যদি কোনোবাই খাটাংকে মোকো কৈ দিয়ে হয় তুমি এই 7 দিনৰ ভিতৰতে মৰিবাই তেতিয়া মোৰ ভক্তি আমাৰ লাগিব কমি যাব পৰীক্ষিতক মানে খাটাং কৈ দিছিলে মানে হেৰিয়ে নাই নহয় তেওঁ যিটো প্ৰশ্ন কৰিছিলে তেওঁক আকৌ নিজক লৈ প্ৰশ্নটো কৰা নাছিল প্ৰশ্নটো আপোনালোকে ইতিমধ্যে কৈ গ'লো প্ৰশ্নটো কি কৰিছিলে তেওঁ নিজক লৈ কৰিছে কৰা নাছিলে মৃত্যুমুখী লোকে সদায় কি কৰ্ম কৰিব লাগে ইটো লোকক গতিকে মৃত্যুমুখী নিয়মান বুলি কৈছিলে আমিতো মৃত্যুমুখী আমি মৃত্যুমুখী সেইকাৰণে আমি দ্বিতীয় পৰীক্ষিত আমি দ্বিতীয় পৰীক্ষিত আমি দ্বিতীয় পৰীক্ষিত 7 দিনতে গোটেইখিনি যাব যদি আপোনাক 7 দিনৰ ভিতৰত হয় কথাটো আপুনি কোৱাটো আমাৰ ভাত পানী চব চেছ তাই 7 দিনৰ পিছত যামে নহয় মায়া চিন্তা মায়া চিন্তা এইটো আকৌ মায়াটো কৰিয়ে দি থৈ দিনকে পূৰ্বত পৰা হৰ ফুটৰিকি বদৰিকা আসমত আয়াসন্ত ব্যাস বহি ক'ত আৰম্ভ কৰিছে চাব দেই বাৰু সমস্ত আৰম্ভ ক'ত কৰিছে শুনক পূৰ্বত পৰাশৰ লিখি বদৰিকা আশ্ৰমত জীৱনৰ বিয়লি বেলাত অৰ্ধমুখে বহি থাকিব লগা হ'ল কিয় যিটো বস্তু আচল তত্ত্বটো তেওঁ জানিব লাগিছিলে সেই তত্ত্বটোৰ জ্ঞানটো তেওঁ নাছিল সেইকাৰণে জীৱনৰ বিয়লি বেলাত তেওঁ অৰ্ধমুখে বহি থাকিব লগা হ'ল কাৰণ ভগৱন্তৰ 24টা অৱতাৰত অন্যতম অৱতাৰ এজন হ'ল ব্যাসো আছিলে আকৌ দেৱকী নাৰদো আছিলে গতিকে দেৱকী নাৰদে ভগৱন্তই উদ্ধাৰ কৰিব লগা আহিছে এই উগুল থুগুল মন নাহি সুখ শান্তি নাপান্ত উপায় একো মনে গুণী গান্থি অবৰ্হজ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত মিলৈ দুখ অৰ্ধমুখে আছে বসি হুৱানি হবদ সেই বেলা তৈতে আখি মিলিল নাৰদ কাৰণ উদ্ধাৰ কৰিব লাগিব হয় হাতে দীপ্ৰ বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফুটি অবিশ্ৰাম পুৰা সোমাই গৈছে নাৰায়ণ 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 প্ৰেমে দৈৱ চিত্তয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে সৰ্বন্তে আছৈ নয়নৰ নীৰ তুলন্ত ঝন্ত তমহা শৰীৰ চৰিত নাৰদক দেখি ব্যাস হৰিষি সচকিত দেৱকী নাৰদক যেতিয়া সেই স্থানত উপবিষ্ট হ'ল আৰু তেওঁ দেখি আচৰিত হৈছে আৰু অভ্যৰ্থনা জনাব এতিয়া অয়াথে বেথে উঠিলা ঢৰিয়া কীৰ্তাঞ্জলি পৰম গৌৰৱে লিখি কৰিয়া সেৱলি দিলন্ত আখনয়ানি বখি ভাৰতৰে পাদ্য অৰ্ঘে কণ্ঠে থোপে পুজিলা সাদৰে আমাক গৃহস্থ বাপজনাই আজি যিদৰে আমাক উদ্বোধনা জনাইছে একেখিনি তেওঁলোকে কৰি আছে এ প্ৰণিপাত কুচিলা কুশলয়া গমন নাৰদে পুচিলা পাছে ব্যাসত বচন হাঁহিয়ে বুলন্ত ঋষি পঢ়িও বৃত্তান্ত কিবা হেতু নাহিকে তো মাৰ চিত্ত শান্ত
মোৰ কথাটো সোধাৰ আগতে তোমাকে সোধোচোন কোৱা, তোমাৰ দেখোন আজি মনটো বহুত বেয়া, চিত্ত শান্ত নাই, মাজে মাজে অকণমান লাগিছে যদি জ্ঞানী গণে দৰকাৰ হ'লে লৈ ল'ব লাগে, নহ'লে বেছি অপকাৰ হ'ব। হয় হয় কিৰণো হিচিত মহন্তৰ মোহিত কিনো বিপৰীত কৰিলা বেদৰ অনেক শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ। তুমিতো চব জানাই আৰু জানিয়েতো তুমি শাস্ত্ৰ সমস্ত লিখিলা, জাতি ধৰ্ম অমুক জাতি অমুক কৰিব লাগিব, তমুক জাতি তমুক কৰিব লাগিব, এনেকুৱাতো লিখিলা। গতিকে প্ৰথমতে অকণমান কথাখিনি নিজৰ মুখেদি কিবা ওলাই যদি ওলাওক বুলি আৰম্ভ কৰিছোঁ। কৰিলা বেদৰ অনেক শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছে। এইটো নাৱৰে কৈছে। দেৱৰ্ষি নাৰদে ব্যাসক কৈ আছে। কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতক ব্যাপিলে তোমাৰ মহাযশ ব্ৰহ্মক সাক্ষাতত তুমি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত। তুমি ইচ্ছা কৰিলে প্ৰভু ভগৱন্তকো সাক্ষাৎ কৰিব পাৰা, হয়নে? গতিকে তোমাৰ নিচিনা এজন মহাপুৰুষৰ মহামহন্তৰ আজি অৱস্থাটো এনেকুৱা কিয় হ'ল? দেৱৰ্ষি নাৰদৰ চিধা প্ৰশ্ন কাললৈ ব্যাস হ'ল। কহিও কৰিহি মুত ইহাৰ কাৰণ শুনি পণিপাতে ব্যাসে বুলিলা বচন। এবাৰ ব্যাসে মাত লগাব, কি বুলি মাত লগাইছে আমি পদমতে যাওঁ ভাবচোন। হৌ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰণীতে ঈশ্বৰৰ অৰ্পণা কৰ্মযত। কৈ আৰম্ভ কৰি আছে দেই। মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত অন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। তুমি ঠিকেই কৈছা, ইচ্ছা কৰিলে মই ব্ৰহ্মকো সাক্ষাৎ কৰিব পাৰোঁ। তথাপি নুগুচে মোৰ মনে অসন্তোষ নাপাওঁ বিমোৰ কিবা কৰি আছো দুখ। কিন্তু তৎসতো মোৰ চিত্ত শান্ত হোৱা নাই, জানোচা ক'ৰবাত কিবা গণ্ডগোল এটা লগাই থৈছোঁ। আপুনি অগাধ বুদ্ধি অয়ংক্ষয় অৱতাৰ, তুমিতো ভগৱন্তৰ 24টা অৱতাৰ এটা অন্যতম অৱতাৰ। নাপা পুচু তোমাত কাৰণ ইহাৰ নাৰদেৱ দতি শুনা মহামানি ব্যাস তুমি সে কৰিলা হবে জগতকে নাশ। আৰম্ভ কি বুলি কৰিলে? চিধা চিধা কৈ দিছে। তুমি জগতখন শেষ কৰিলা। কি বুলি শেষ কৰিলা আৰু ক'ব নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। নিৰন্তৰে পশু পক্ষীৰ প্ৰাণ ললা আৰু নাহি মন্দ, ইয়াতকে মূৰ্খৰ কাম আৰু নাই। গতিকে সেইকাৰণে কৈছে নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্বমৰ্ম। তুমি বেদ 4খন সংকলনহে কৰিছিলা, কিন্তু তাৰ অৰ্থটো তুমি নিজে বুজি নাপালা। বুজি নাপাই কি বুলি কৰিলা? এইবিলাক 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 কৰ, এইবিলাক তুমি ক'ত দেখাই দিলা? স্বৰ্গখন দেখাই দিলা। কাৰণ কলি যুগৰ মানুহ কি স্বভাৱতে লম্পট, বিষয় অনুৰাগ
স্বৰ্গে পাইব বুলি কাতে শংখ বচায়